নমস্কাৰ নিউজ নাও সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই সুমি চাওহক আজিৰ প্ৰথমটো সংবাদ পশ্চিম জুৰহাট সাংবাদিক সংস্থাৰ সংবাদ ভৱনৰ নলা নিৰ্মাণৰ কামৰ দেওবাৰে শুভাৰম্ভ কৰা হয় 2009 বৰ্ষত প্ৰতিষ্ঠা হোৱা ধাপকটাস্থিত পশ্চিম জুৰহাট সাংবাদিক সংস্থাৰ সংবাদ ভৱনৰ এটা নলা নিৰ্মাণ দেওবাৰে শুভাৰম্ভ কৰা হয় শুভাৰম্ভ কৰে জুৰহাট সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বাক্সুং উন্নয়ন খণ্ডৰ ৪৮ নং উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ উদ্যোগত চতুৰ্থ বিত্তীয় আয়োগৰ প্ৰথম কিস্তিৰ 2 লাখ টকাৰে নিৰ্মাণ কৰিব লগা নলাৰ কামৰ শুভাৰম্ভ অনুষ্ঠানত পঞ্চায়তখনৰ সভাপতি মহেশ্বৰ বৰা আঞ্চলিক সদস্য পাৰ্থ শইকীয়া পঞ্চায়ত সচিবকে ধৰি কেইবাগৰাকীও বিজেপি কৰ্মী আৰু ৱাৰ্ড সদস্য উপস্থিত থাকে তেখেতলৈ ফটো পঠিওৱাৰ পিছত আজিকালি জিঅ' টেগ বুলি কয় না তাৰমানে ইয়াত যে কামটো হৈছে তাৰ পঠিয়াব লাগিব চবতে কামটো যে কৰিছে নকৰাকৈ যাতে কোনো পইচা ল'ব নোৱাৰে গতিকে এইটো এটা সেইকাৰণে আমাৰ এই কথাটো পঞ্চায়তৰ চব স্কিমতে এইটো কৰা হৈছে তাৰ আগতে বহুত পঞ্চায়তৰ স্কিম থাকে যিবিলাক স্কিমৰ বিষয়ে মানুহে পিছতহে কাগজৰ পত্ৰ পায় গম নাপায় এনেকুৱা হৈছিলে এটা সময়ত আজি বা 4-5 বছৰ আগতে মই কাকো দোষাৰোপ নকৰোঁ যে এই বিত্তীয় আয়োগৰ পইচা মুকলিকৈ বিলাই কৈছিল মানে মুকলিকৈ বিলাইছে মুকলি মিটিঙত যে তোমালোক আধা পইচা ইলেকশ্যনৰ কাৰণে আধা পইচা বিলাক খৰচ কৰা এইবিলাক কথা তেতিয়া ওলাইছিলে কিন্তু মই সেইবিলাক এনকুৱাৰী কৰিবলৈ দিয়া নাছিলোঁ মই জিকাৰ পিছত কাৰণ এইবিলাক কৰিলে এটা তিক্ততা সৃষ্টি হয় কিন্তু আমি বিচাৰোঁ ৰাইজৰ পইচাবিলাক ৰাইজে পোৱাকৈ কামবিলাক হ'ব আৰু সেইকাৰণে আমাৰ চৰকাৰে হোৱাৰ পিছত তেখেতসকলে এই কথাটো খুব ইনচিষ্ট কৰিলে কাৰণ গাঁও পঞ্চায়তৰ পুঁজিটো লৈ কাৰণ যথেষ্ট পুঁজি দিয়া হয় আপোনালোকে আচৰিত হ'ব এজন বিধায়কে 1 কোটি টকা পায় গোটেই সমষ্টিৰ কাৰণে আমাৰ যোৰহাট সমষ্টিত এখন পঞ্চায়তে 1 কোটি পায় গোটেই বছৰটোত পঞ্চায়তখনৰ কাম কৰিব সেইবিলাক কিমান ডেভেলপ হ'ব লাগিছিলে সেইবোৰ কাম প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট অসমৰ মুখ্যমন্ত্ৰী গৃহ জিলা ডিব্ৰুগড় জিলাৰ চহৰৰ নিচে কাষতে মোহনাঘাট টিংখাং ভঙা আলিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বহু পৰিয়াল এই অঞ্চলটোত বসবাস কৰি আছে বিজেপি শাসিত এই চৰকাৰখনক ৰাইজে মাটিৰ পট্টা আৰু খহনীয়া ৰোধৰ বাবে বহু বছৰৰ পৰা অনুৰোধ জনাই আহিছে যদিও আজি কুপতি কোনো গুৰুত্ব প্ৰদান নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ৰাইজৰ ঘৰ মাটি বাৰী সকলো নদীৰ বুকুত জাহ গৈছে সেয়েহে কিছু সময় পৰা এই পৰিয়ালসমূহৰ মাজত আতংকৰ সৃষ্টি হৈছে সকলো ৰাইজ ওলাই আহিছে মাথাউৰিলে ৰাইজে দাবী কৰিছে স্থানীয় তথা বিধায়কৰ লগতে বিভাগৰ মানুহ আহি পাকুপাইন দি দাই খাৰিলেই নহ'ব বিধায়ক নিজে আহক আৰু সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক বিধায়ক ঘটনাস্থলীত উপস্থিত নহ'লে বিভাগক পাকুপাইন দিবলৈ বাধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে এই খহনীয়াৰ ফলত প্ৰায় 30-35টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে এই ক্ষেত্ৰত চৰকাৰখনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব মই টিংখাং ভঙালী গাঁৱৰে হয় কিন্তু আমি আজি ইয়াত মোৰ 40 বছৰ ওপৰ হ'ব কিন্তু আমাৰ পূৰ্বত আগত আছিলে আইথানৰ ওচৰত আমাৰ গাঁও কিন্তু মই মাহঁতৰ মুখে আমি শুনিছোঁ যে সেইখন গাঁও ৰাতিটোৰ ভিতৰতে শেষ হৈ গ'ল কিন্তু আমি আহি ইয়াত ৰাইজে এই ডোখৰ এক চিনিয়া মাটিত আমাৰ ইয়াত বহি আছে আধা ৰাইজ আমাৰ ডুমডুমা ফিলবাৰীত সংস্থাপন পালে আমাৰ ৰাইজে ইয়াত চৰকাৰৰ ওচৰত দাখিল কৰাৰ পিছতো আজিলৈকে আমি কোনো মাটি বাৰী নাপালোঁ গতিকে আমি ইয়াতেই জন্ম হৈ আজি 40 বছৰ ওপৰ হৈ গৈছে আমি ইয়াতে আছোঁ কিন্তু থকাৰ উপৰিও আমাৰ ইয়াত কিন্তু পানীয়ে ইমান অতিষ্ঠ কৰিছে আমি আগে পিছেও সৰ্বানন্দ সোণোৱালক তেখেতক মই দাখিল কৰিছিলোঁ তেখেতে চিম্পলভাৱে পকুপাইন দিছিল কিন্তু পকুপাইন দিলে কিন্তু আমাৰ ইয়াত এটাই সমস্যা সমাধান হোৱা নাই কিন্তু তাৰ উপৰিও আমি দাবী কৰি আছোঁ তেওঁলোকক যে ইয়াত আমাৰ বহলভাৱে লাগে এইখিনি আমি এতিয়াও 70 ঘৰমান মানুহ আছোঁ আমি কলৈ যাম কিন্তু তাৰ উপৰিও ছাৰ আৰু এটা কথা ক'ব বিচাৰোঁ কিন্তু আমি তাৰ উপৰি আমাৰ মাৰাত্মক এটা ইয়াত মানে চলি আছে যিহেতু আমাৰ ভাবিব বানে কোনো ৰক্ষা দিব নোৱাৰে কিন্তু আমি ইয়াত প্ৰটেকশ্যন দি নিজক ৰক্ষা কৰিবৰ কাৰণে এই ব্ৰহ্মপুত্ৰত চাপৰি আছে কিন্তু চাপৰিবিলাক যিখিনি বালি গাড়ী টিপি তেওঁলোকৰ আগত দিয়ে তেওঁলোকে টিপিবিলাক নলয় তেওঁলোকে ইয়াতে খানে বিদ্যাধৰ কলিতা ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনাধীষ্ঠ এই বিজেপি চৰকাৰখনৰ দিনত ৰাজ্যখনত বানপানী নহয় কৃত্ৰিম বানে জলপলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক
বিগত 15 বছৰে ক্ষমতাৰ বাঘজৰি ধৰি ৰখা বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টি ডিব্ৰুগড় নগৰ এতিয়া কৃত্ৰিম বানৰ কবলত। ডিব্ৰুগড় নগৰত এতিয়া ৰাইজৰ হাহাকাৰ অৱস্থা। ৰাইজে এতিয়া বিধায়কজনক প্ৰশ্ন কৰিছে, যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া বিধায়কজনে প্ৰতিবাদ কৰিছিল আৰু বিজেপি চৰকাৰ হলে পানী নোহোৱাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া ৰাইজৰ একেই দশা। বিধানসভাৰ নিৰ্বাচন সমগত। এই নিৰ্বাচনত কিন্তু ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় বিষয় হ'ব। বিদ্যাধৰ কলিতা ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। টিয়কৰ জাজিমুখৰ বিভিন্ন স্থানত জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে। স্থানীয় ৰাইজৰ অভিযোগ, কাণ সাৰ দিয়া নাই জনপ্ৰতিনিধিয়ে। টিয়কৰ জাজিমুখত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। প্লাবিত হৈছে বৃহত্তৰ জাজিমুখৰ অঞ্চল। বানত বুৰ গৈছে শ শ বিঘা বাও ধানৰ খেতি। প্ৰায় 30খনতকৈ অধিক গাঁও জলমগ্ন হৈ পৰিছে। উল্লেখযোগ্য যে লকডাউনৰ ফলত প্ৰায় সৰ্বোচ্চ হেৰুওৱা এইসকল কৃষিজীৱী ৰাইজ এতিয়া চিন্তিত। চৰকাৰে বাহিৰৰ পৰা অহা শ্ৰমিকসকলৰ বাবে জব কাৰ্ডৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও এনেকৈ পানীৰ তলত থাকিলে কাম কৰাটো অসুবিধা হ'ব। লগতে স্থানীয় ৰাইজৰ অভিযোগ, স্থানীয় জনপ্ৰতিনিধিগৰাকীয়ে সেই বানাক্ৰান্তসকলৰ মাজত সাহায্য দিয়াৰ দূৰৰ কথা, বানপীড়িত অঞ্চলত আহি কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে। এনেদৰে যদি বানৰ কবলত পৰি থাকে তেন্তে সেই গাঁওসমূহৰ মাজত যে অনাগত দিনত গভীৰ খাদ্য সংকটে দেখা দিব তাৰ আশংকাত দিক বিদিক হেৰুৱাইছে বানাক্ৰান্ত জনসাধাৰণে। নেৰানেপেৰা বৰষুণৰ কবলত পৰি আমাৰ এই জপংগাঁৱৰ পৰা আদি কৰি কেইবাখনো গাঁও জলমগ্ন হৈ আছে। আজি আৰু বহুতো সমস্যাৰ সৃষ্টি হৈছে, যিহেতু আজি পানীটোৰ বঢ়াটো আৰু বেছি হৈছে। গতিকে অদ্যপৰিমিত আমি প্ৰশাসনৰ তৰফৰ পৰা তেনে কোনো মানুহ অহা দেখা নাই। কাজেই আমি লকডাউনৰ মাজতে আমি যি এটা পৰিস্থিতিৰ সৃষ্টি হৈছোঁ, অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছোঁ। অৱশ্যে চৰকাৰৰ ফালৰ পৰা কিছু দিছিল যদিও সেইখিনি পৰ্যাপ্ত আমি বুলি ক'ব নোৱাৰোঁ, যিহেতু এই পানীৰ মাজত আকৌ এতিয়া ক'ৰ পৰা কি আমি কেনেদৰে খাদ্য প্ৰস্তুত কৰিম বা ক'ৰ পৰা খাদ্য সামগ্ৰী আমি যোগাৰ কৰিম, এয়া আমাৰ বহুত চিন্তনীয় আৰু তাৰে আমি এতিয়া দুৰ্ভোগত প্ৰায় ভুগি আছোঁ। তৰফৰ পৰা যি জব কাৰ্ডৰ কথা কৈছিলে, জব কাৰ্ডৰ পৰা যিটো মানুহ কাম কৰি কিবা এটা কৰি খাব পৰা অৱস্থাৰ সৃষ্টি হৈছে আছে যদিও এতিয়া বানপানীৰ যিহেতু আমাৰ 2-3 মাহ ধৰি এতিয়া বানপানীৰ কবলত পৰি থাকিম। গতিকে আমি জব কাৰ্ডৰ দ্বাৰা এতিয়া আমি কাম কৰি কোনো খাদ্য সামগ্ৰী আমি যোগাৰ কৰিব নোৱাৰিম। আৰু যিটো লকডাউনৰ মাজত থাকি এতিয়া আমি বেলেগ এটা জেগালৈ বা গৈ পেলাই আমি ক'ৰবাত কাম এটা পাম বা তেনে এটা পৰিস্থিতি এতিয়া বিশেষকৈ সমগ্ৰ ভাৰতবৰ্ষতে, অকল আমাৰ অসমতেই নহয়, অসম মুলুকতেই নহয়। গতিকে আমি এতিয়া খুব সমস্যাৰ এতিয়া সৃষ্টি হৈছোঁ, যিহেতু এতিয়া আমি পানীৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মাধুৰ্য বৰা ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। সমাজকৰ্মী জগত চন্দ্ৰ দত্তৰ সোঁৱৰণত সোমবাৰে উন্মোচন কৰা হয় স্মৃতি গ্ৰন্থ জগতজ্যোতি। পশ্চিম যোৰহাটৰ ঢাপকটাৰ নিৰ্বাসী তথা সমাজকৰ্মী জগত চন্দ্ৰ দত্তৰ মৃত্যুৰ পাছত সোমবাৰে আয়োজিত আদ্যশ্ৰাদ্ধত স্মৃতিগ্ৰন্থ জগতজ্যোতি উন্মোচন কৰা হয়। সমাজকৰ্মীজনৰ নিজা বাসগৃহত লকডাউনৰ নীতি নিয়ম মানি গ্ৰন্থখন উন্মোচন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এক ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা জগত চন্দ্ৰ দত্তই চেণ্ট্ৰেল ৱেব হাউচিং কৰ্পৰেশ্যন বিভাগৰ পৰা 2016 বৰ্ষত স্বেচ্ছামূলকভাৱে অৱসৰ লৈ অঞ্চলটোৰ উন্নয়নৰ আৰ্থে সামাজিক কাম কাজত লিপ্ত হৈ পৰিছিল। বৰ্তমানে তেওঁ 46 নং চাৰিঙীয়া গাঁও পঞ্চায়তৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰয়াত দত্ত অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় কৰ্মীও আছিল। ইয়াৰ উপৰি তেওঁ স্থানীয় নবোদয় নামঘৰৰ প্ৰাক্তন সম্পাদক, অঞ্চলটোৰ যুৱকসকলৰ দ্বাৰা গঠিত প্ৰয়াস নামৰ অনুষ্ঠানটোৰ উপদেষ্টা আছিল। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ বৰা, সাংবাদিক ৰমেন শইকীয়া, অগপ নেতা বাবুল হাতী বৰুৱা, যুৱ সমাজকৰ্মী কৃপাল দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি থকা পৰিয়ালৰ সমূহ সদস্য উপস্থিত থাকে। ঠিক সেই একেদৰে তেওঁ জীৱনকাল সমাপ্তি হোৱাৰ পিছত তেওঁৰ যেতিয়া দেহাৱসান হয় তেতিয়া কিন্তু তেওঁ অন্তৰৰ পৰা হাঁহে আৰু আমি তেওঁ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱে আমি কান্দো। এইটো চিৰন্তন সত্য আৰু সেই কথাষাৰ
মানি ল'বলৈ আমাৰ প্ৰথম অলপমান দিন আমাৰ অসহ্য কিন্তু আমি জানো যে আমাৰ মৃত্যু অৱশ্যম্ভাৱী জন্ম লৈ যেতিয়া মৃত্যু হমেই কিন্তু তথাপিও সেই দুখ আমি আগৰ নহয় তথাপিও আমি চিৰন্তন সত্যক ৰক্ষা কৰি আমি যিখিনি আমাৰ ধৰ্মমতে হিন্দু ধৰ্মমতে আমাৰ সংস্কাৰৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ অধীনত আজি আমি সেই সংস্কাৰৰ কামখিনি আমাৰ ইতিমধ্যে অন্তৰ্ভাগ লগত বিভিন্ন সামাজিক কামত আমাক আগবঢ়াই নিছে সেইখিনি বিশেষভাৱে আমাৰ দলটোৰ অসম গণ পৰিষদ দলৰ একেবাৰে অন্তিম মুহূৰ্তলৈকে দলটোৰ সম্পৰ্কত চিন্তা কৰা মানুহ আছিল। প্ৰশান্ত গাইনৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। নিউজ নাও বাতৰি আজিলৈ ইমানেই। বিভিন্ন বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।